নমস্কাৰ স্বাগতম জনাইছো আজি এখন আপোনালোকৰ পাচিৰ পত্ৰিকাৰ কাষলৈ আপোনালোকক লৈ আহিছোঁ। ইয়াত দেখিছে সৃজন নামৰ এখন পাচিৰ পত্ৰিকা। এয়া হ'ল চেলেংপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে একত্ৰিত হৈ এই পাচিৰ পত্ৰিকাখন আমি প্ৰস্তুত কৰিছোঁ। বিশেষভাৱে মই এই পাচিৰ পত্ৰিকাখনৰ যিটো তেওঁলোকক ইয়াৰ নিয়মাৱলী আৰু নিৰ্দেশাৱলীৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক কৈছিলোঁ আৰু তেওঁলোকে বিভিন্ন লিখাসমূহ আমাক দিলে আৰু তেনেধৰণে আমি পাচিৰ পত্ৰিকাখন তৈয়াৰ হ'লোঁ। এই পাচিৰ পত্ৰিকাখনৰ দুটা বিষয়বস্তু আমি সন্নিৱিষ্ট কৰি এই পাচিৰ পত্ৰিকাখন আমি প্ৰস্তুত কৰিছোঁ। সেয়া হ'ল প্ৰথম কথাটো আমাৰ শিৱসাগৰ জিলাৰ যিবিলাক আমাৰ কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্নসমূহ তেওঁলোকে সেই কীৰ্তিচিহ্নৰ যিবিলাক আকৃতিবিলাক আমি পাচিৰ পত্ৰিকাখনত দিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ আপোনালোকে দেখিছে এয়া হ'ল ৰংঘৰ, তাৰপিছতে এয়া হ'ল কাৰেংঘৰ, এয়া হ'ল শিৱদৌল আৰু এয়া হ'ল তলাতল। আমি এই আকৃতিসমূহৰ মাজত বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে লেখা লিখনিসমূহ ইয়াত আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত দিয়া হৈছে। ইয়াত তেওঁলোকৰ আমি ইয়াতে সম্পাদকীয় আছে, কবিতা আছে, তাৰপিছতে ইয়াত সম্পন্ন সমিতি কুইজ আছে, আমি তেনেধৰণে দিবলৈ চেষ্টা কৰিছোঁ। আৰু বিশেষভাৱে আৰু এটা বস্তু যে সংযোজন কৰিছোঁ সেয়া হ'ল আমাৰ জাতীয় যিবিলাক প্ৰতীক আছে। ইয়াত ধৰক এটা জাপি ইয়াত দিছোঁ, তাৰপিছতে আমাৰ ভাষাৰ ক্ষেত্ৰত শিৱসেনী মোৰ ভাষা জানি অসমৰ সাহিত্য সভাৰ যিটো ল'ব ইয়াতে আনিছোঁ। ইয়াৰ পিছতে আমাৰ দেওহাঁহ এয়া, তাৰপিছতে এয়া গড়, এনেধৰণে আমি এটা জাতীয় প্ৰতীক ইয়াত দিবলৈ চেষ্টা কৰিছোঁ আৰু এই প্ৰতীকবোৰৰ মাজে মাজে তেওঁলোকৰ লেখাবিলাকো আছে ছাত্ৰ ছাত্ৰী। আৰু এই পাচিৰ পত্ৰিকাত আমি দুজন অতিথি ছাত্ৰক ইয়াত স্থান দিছিলোঁ। তেওঁলোকে দুখন চিত্ৰ আঁকিছে। এয়া হ'ল আমাৰ চিনজিনিত দিহিঙীয়া ছাত্ৰী, এয়া হ'ল জীৱিকা কোঁৱৰ, তেওঁ দুগৰাকী হ'ল অতিথি ছাত্ৰী। তেওঁলোকক আমি এইখিনি দিবলৈ ইয়াতে চেষ্টা কৰিছোঁ। আৰু তাৰপিছতে গোটেই পাচিৰ পত্ৰিকাখন আচলতে কোনো কৃত্ৰিমতাই সজোৱা হোৱা নাই, নিজ হাতেৰে ইয়াত সজোৱা হৈছে। এইবিলাক আখৰবিলাক আমি নিজেই লিখিছোঁ আৰু নিজেই আমি সজাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে আমি পাচিৰ পত্ৰিকাখন প্ৰস্তুত কৰিলোঁ আৰু সেয়েহে আপোনালোকক এই সৃজন পাচিৰ পত্ৰিকাখন আপোনালোকৰ কাষলৈ লৈ আহিলোঁ বিদ্যালয়ৰ পৰা। আপোনালোকৰ যদি ভাল লাগিলে তেতিয়া নিশ্চয় আমি কমেণ্টত জনাব। সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ। এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তা আৰু কৰ্মে আমি সজাই